পুলিশক ফোন মাৰ পলাইছে কিয় আপুনি কিয় পলাইছে আপুনি সাংবাদিক এজনৰ হেৰি আছে আমি নিউজ বজাব আহিছোঁ বাতৰি চৰকাৰী ডিউটি কৰ্ম আপুনি চৰকাৰী এগৰাকী কৰ্মী আপুনি আপোনাৰ অন ডিউটিত আপুনি কিয় এখন ফাৰ্মাচী হেৰি কৰিছে নাই আপুনি কিয় ফাৰ্মাচী হেৰি কৰিছে কওক ক'ব লাগিব আপুনি ক'ব লাগিব কিয় আপুনি কিয় ফাৰ্মাচী হেৰি কৰিছে নাই ক'ব লাগিব কওক ফোন কৰিছোঁ সাংবাদিকক ফচুৱাই সিহঁতে আপোনাৰ অন ডিউটিত আপুনি কিয় এনেকুৱা কৰিছে আপুনি অন ডিউটিত আপুনিতো এগৰাকী চিকিৎসক আপুনি অন ডিউটিত আপোনাৰ ডিউটি আছে নাই মানুহ লাইন পাতি আছে আপুনি আহি পেলাই ইয়াত কিয় হেৰি কৰিছে নাই চাহকাপ আপুনি এখন হেৰি চেণ্টাৰত আপুনি খাব নেকি চাহ আমি খবৰ পাইছিলোঁ যে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ সন্মুখত যি প্ৰসূতি বিভাগ আছে প্ৰসূতি বিভাগৰ সন্মুখত চিটি ডায়েগনষ্টিক নামৰ এটা চেণ্টাৰত প্ৰতিদিনে যিগৰাকী প্ৰসূতি বিভাগৰ ডাক্তৰ তন্ময় ডেকা নামৰ যিগৰাকী ডাক্তৰ সেইগৰাকী ডাক্তৰে এই চিটি চেণ্টাৰত গৈ পেলাই তেখেতে কি কয় কৰ্মৰত সময়ত তেখেতে তাত গৈ পেলাই কি কৰে প্ৰাইভেটকৈ মানুহক চিকিৎসা কৰে আৰু আল্ট্ৰাচাউণ্ড কৰে বুলি আমি জানিব পাৰিছোঁ আৰু খবৰ পাইছোঁ আৰু সেই খবৰ পৰিৱেশন কৰিবলৈ যোৱাৰ সময়ত আমি ভিজুৱেল সংগ্ৰহ কৰিছিলোঁ আৰু ভিজুৱেল সংগ্ৰহ কৰাৰ সময়ত কেইজনমান উদ্ভণ্ডালী যুৱক আৰু সেই যিগৰাকী কৰ্মচাৰীকেইটাৰ নাম কৈছোঁ ইজাজ হুছেইন পিংকু মালকিন বাবু আৰু আখতাৰ এইকেইজন 5জন ব্যক্তিয়ে মোক খেদি প্ৰহাৰ কৰিছে আৰু মোৰ সতীৰ্থ যিগৰাকী সাংবাদিক আছিলে সেই সাংবাদিকগৰাকীকো প্ৰহাৰ কৰিছে ভিতৰত সোমাই আৰু মই কোনো পথ্যে মই যেনে তেনে বাচিছোঁ মই মৰিগাঁৱৰ যি আৰক্ষী চাউনি সেই আৰক্ষী চাউনি অভিমুখে যাই থাকোঁতে তাৰ পৰা মোক চুচৰাই টানি আনিছে তাৰপিছতে মই আকৌ সেই সময়তে মানে জাগিৰোডৰ দুগৰাকী আৰক্ষী উপস্থিত আছিল আৰু আৰক্ষী কেইজনে ধৰাত মানে তেওঁলোকে মোক কেনেবাকৈ প্ৰাণ ৰক্ষা কৰিছে আৰু এনেধৰণে যদি উদ্ভণ্ডালী সৃষ্টি কৰে সংবাদ মাধ্যমৰ সাংবাদিকসকলক যদি এনেধৰণে উদ্ভণ্ডালী সৃষ্টি কৰে তেনেহ'লে যিটো গণতান্ত্ৰিক সেই গণতান্ত্ৰিক দেশৰ সংবাদ মাধ্যমৰ যিটো ভূমিকা সেই ভূমিকা নৎসাত কৰিবৰ কাৰণে তেওঁলোকে হেৰি কৰিছে আৰু যিগৰাকী ইজাজ হুছেইন বুলি কয় যুৱ কংগ্ৰেছৰ এগৰাকী নেতা তেওঁ মোক ৰাস্তাত নেতাগিৰি দেখাইছে এগৰাকী যুৱ কংগ্ৰেছী নেতা হিচাপে আৰু তেওঁ মোক বেছিকৈ প্ৰহাৰ কৰিছে ভিডিঅ'ত স্পষ্ট হৈছে আৰু মই ইয়াৰ দ্বাৰা মই অসমৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা আৰু মই সকলো সংবাদ মাধ্যমকে মই আহ্বান জনাইছোঁ যাতে মোক আপোনালোকে ন্যায় প্ৰদান কৰে আৰু অসমৰ যিগৰাকী জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা তেখেতকো এই কেছটোৰ ওপৰত বিশেষ তদন্ত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ